জামুগুৰিহাটৰ এগৰাকী মহিলাই কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ২ নং বালিচাপৰি গাঁওখনৰ মহিলা কৃষক দীপিকা উপাধ্যায়ে ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি এগৰাকী গ্ৰামাঞ্চলৰ মহিলা আন ১০ গৰাকীৰ মহিলাৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰা দেখা গৈছে। নিজৰে প্ৰায় ২.৫ বিঘা পৰিত্যক্ত ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঔষধি গুণযুক্ত এই ড্ৰেগন ফলৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলি জানিবলৈ দিছে মহিলা কৃষকগৰাকীয়ে। মানৱ শৰীৰত তথা সুস্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে উপযোগী এই ড্ৰেগন ফল সেৱন কৰি বিভিন্ন ধৰণৰ ৰোগৰ উপশম লাভ কৰিব পৰা যায় বাবে বৰ্তমান বজাৰত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। সেইবাবে নিজৰ কৃষি পথাৰত উৎপাদিত ড্ৰেগন ফলসমূহৰ প্ৰতি কেজি ২০০ৰ পৰা ২৫০ টকা দৰত বিক্ৰী কৰি মহিলা কৃষকগৰাকীয়ে বছৰি উপাৰ্জন কৰিছে কেইবা লক্ষাধিক টকা। নিজৰ ঘৰুৱা এশএবুৰি কাম কাজৰ মাজতো সময়ৰ সৎ ব্যৱহাৰ কৰি দীপিকা উপাধ্যায়ে এনেদৰে কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বিষয়টোৱে এতিয়া সমাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে। মহিলা কৃষক দীপিকা উপাধ্যায়ে জানিবলৈ দিয়া মতে চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা দিহা পৰামৰ্শ আৰু প্ৰয়োজনীয় সহায় সহযোগিতা লাভ কৰিলে তেওঁ কৃষিকৰ্মৰ পৰিসৰ বৃদ্ধি আৰু অধিক লাভৱান হোৱাটো নিশ্চিত। মোৰ ভালে লাগিছে ড্ৰেগন খেতি কৰি ট্ৰাই কৰিছিলোঁ কেনেকুৱা হয় অসমৰ জলবায়ু এনে নাজানো, কিন্তু মোৰ বিশ্বাসত অৱশ্যে হয় বুলি ভাবিছোঁ। মই এতিয়া ২.৫ বিঘাত লগাইছোঁ, ভালে ৰিজাল্ট পাইছোঁ। আকৌ বেছি লগাব বিচাৰিছোঁ, আকৌ পাৰিলে এতিয়া এইখিনি লগাই পেলাই চাম বাৰু কেনেকুৱা হ'ব বুলি। ইয়াৰ উপকাৰিতা কেনেকুৱা? উপকাৰিতা ইয়াৰ এনে আমিতো ইমান নাজানো, কিন্তু ডাঙৰ আৰু ডক্টৰে লিখা মতে ভৰপূৰ ইয়াত কেলছিয়াম, আইৰণ আৰু স্বাস্থ্যৰ কাৰণে ভাল, পেট চাফ হয় এইটো খালে। এইটো আমি অনুভৱ কৰিছোঁ নিজেই। এবাৰ প্ৰথম লগাইছে? হয়। আপুনিয়ে কৰিছে নে খেতি? ময়ে কৰিছোঁ। এতিয়া মোৰ হাজবেণ্ডটো দিল্লীত থাকে, তেখেতে উৎসাহ কৰিছে মোক লগাবলৈ। আপোনাৰ লগত আৰু কৰ্মচাৰী আছে ২-৩জন ইয়াতে থাকে, আৰু গৰুও ৰাখিছোঁ মই। ইয়াৰ কাৰণে গোবৰ, কেঁচু সাৰ এইটো ভৰপূৰ লাগে। সেইকাৰণে অৰ্গেনিক, সম্পূৰ্ণ অৰ্গেনিক। ইয়াত কোনেও মেডিচিন, ৰাসায়নিক দিয়া নাই। এইটো আমাৰ প্ৰত্যেকে কৰি ফলটো খালে ভাল, আৰু ফলটো আমি যিমান পাৰোঁ বেছি খালে ভাল। আৰু ফলটো এইটো এতিয়া কিমানকৈ বেছি আছে? এইটো ২৫০-২০০ বেছি আছে না? এতিয়া লাগিছে আকৌ? লাগি আছে। এতিয়া কি ক'ব পাৰি? এতিয়াতো আৰম্ভ হয়, আমি চলাব পাৰিম বুলি ভাবিছোঁ। বিশ্বাস আমাৰ আৰু বঢ়াব অলপ। কিবা সুবিধা অনুসাৰে সুবিধাটো আৰু এতিয়াতো ফাৰ্ষ্ট ইমান অসুবিধা ইয়াৰ নাজানোৱেই, কিন্তু ইতিমধ্যে ইমান কষ্টও নহয়। আৰু এইটো জলবায়ুত ভালেই লাগিব, অসমৰ জলবায়ুত। যদি চৰকাৰে সুবিধা দিয়ে তেতিয়াহ'লে আকৌ বস্তুটো বঢ়াম, আৰু ওচৰীয়া চুবুৰীয়াকো উৎসাহ দিম। খেতিৰ ধান খেতিতকৈ এইটো অলপ উন্নত বুলি ভাবিছোঁ মই। সেইকাৰণে দুখীয়া ধান খেতি কৰা মানুহক দুখ দেখি ডাইৰেক্ট হিচাপেও মই লগাইছোঁ। বীজটো ভৈৰৱকুণ্ডৰ পৰা আনিছোঁ আমি। কি ক'ব উঠি অহা মহিলাসকল, যিহেতু আপুনি এজনী মহিলা হিচাপে এইটো কৰ্ম কৰি আছে? মইতো গোটৰ মহিলাক সদায় কওঁৱেই, মাটি লৈ পেলাই তোমালোকে পইচাটো এই কিবা কামত লগোৱা, কিবা ফল লগোৱা, কিবা কামত ব্যৱহাৰ কৰিবা। এনে ৰাখিলে পইচাটো নাবাঢ়েই। গতিকে চবেই মিলি ফল লগোৱাৰ কাৰণে মই উৎসাহ। মাটি পৰি থাকিলে খেতি কৰিব পাৰি। ইয়াত আছে ওচৰে মাটি। গৰুৱে ৰাখক, গৰুটো ৰাখিবই লাগিব। অৰ্গেনিক খেতি কৰিবলৈ গৰুটো ৰাখিবই লাগিব। এতিয়া গৰু গাখীৰো হ'ব আৰু গোবৰ হ'ব। সেইকাৰণে মই গোটৰ মহিলাক কওঁ, কিন্তু মই গোটত নাই। আৰু গোটত থাকিলে আৰু সুবিধা হ'ল হয়, কিন্তু এতিয়া আগতে মই ভৰ্তি হোৱা নাই গোটৰ কাৰণে। গোটত সেইকাৰণে এতিয়া নাই। আৰু কিন্তু মই মাজে মাজে গোটৰ মহিলাসকলক কওঁ, আলোচনা কৰোঁ, এতিয়া প্ৰেৰণাও দিওঁ, তোমালোকেও এইটো কৰিবা বুলি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়।
মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।